সো এতিয়া আমি গুৱাহাটী হাইকোৰ্টৰ যিটো JEE পোষ্ট ওলাইছে তাৰ কাৰণে যিখিনি ৰিজনিং আৰু কোৱান্টিটিভ এপ্টিটিউডৰ যিখিনি পাৰ্ট সেইখিনি আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ। এইটো ফাৰ্ষ্ট পাৰ্ট হ'ব আৰু ইয়াতে আমি ফাৰ্ষ্ট কেইটামান 2022 কেইটামান কুৱেশ্যন আহিছিল ৰিজনিং আৰু মেথছৰ পৰা বেছি কুৱেশ্যন অহা আছিল 22 পেপাৰখনত, সেইকেইটা আমি ডিছকাছ কৰিম। তাৰপিছত কেইটামান তেনেকুৱা টাইপৰে মক কুৱেশ্যন কেইটা আমি ডিছকাছ কৰিম আৰু এইখিনি মই ভাবোঁ যে হেল্পফুল হ'ব। তো আমি ফাৰ্ষ্ট কুৱেশ্যনটো যদি আমি চাব যাওঁ, ফাৰ্ষ্ট কুৱেশ্যনটো এইটো হয় যে ইয়াতে এটা ফিগাৰ দিয়া আছে, ইয়াতে আপোনাৰ 1 আছে, ইয়াতে 2 আছে, ইয়াতে 2 আছে, ইয়াতে 4 আছে, ইয়াতে 8 আছে। তো নেক্সট এই মিচিং নাম্বাৰটো ওলাব দিছিল। তো এই মিচিং নাম্বাৰটো কি হ'ব? একচুৱেলি এনেকুৱা টাইপৰ কুৱেশ্যনত আমি ফাৰ্ষ্ট পেটাৰ্ণটো চাব লাগে যে কি পেটাৰ্ণ ফ'ল' কৰি আছে আৰু সেই পেটাৰ্ণটো চাই কেনে আমি এনচাৰটো আমি ফাইণ্ড আউট কৰিব লাগে। তো এটা অপশ্যন আছে 32, অপশ্যন B 16, অপশ্যন C 4, অপশ্যন D 10। তো চাওঁ হওক এনচাৰটো কি হ'ব। এনচাৰটো হ'ব A 32। কিন্তু কেনেকৈ হ'ব সেইটো আমি এতিয়া ডিছকাছ কৰিম। আপোনালোকে যদি চাই এইটো যদি আমি চিৰিজত লিখি লওঁ 1 দেন 2 দেন 2 দেন 4 দেন 8, তো নেক্সট এইটো কি হ'ব? এইখিনি মই ইয়াতে লিখি লৈছোঁ পেটাৰ্ণটো। তো যদি চাই 1 into 2 that is 2, আকৌ 2ৰ লগত আমি এই 1টো মাল্টিপ্লাই কৰিম 2 হ'ব। আকৌ নেক্সট যিটো ৰিজাল্ট পাম সেই ৰিজাল্টটোৰ লগত আকৌ প্ৰিভিয়াছৰ ফাৰ্ষ্ট নাম্বাৰটো মাল্টিপ্লাই কৰি দিম 4 পাম। যিটো ৰিজাল্ট পাম সেই 4ৰ লগত প্ৰিভিয়াছ ষ্টেপৰ ফাৰ্ষ্ট নাম্বাৰটো মাল্টিপ্লাই কৰিম 8 পাম। ঠিক তেনেদৰে এই ৰিজাল্টৰ লগত আমি প্ৰিভিয়াছৰ 4টো মাল্টিপ্লাই কৰিম 32 পাম। তো সেইকাৰণে অপশ্যনটো হ'ব ইয়াতে 32 ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো চাওক, আমাক মিচিং নাম্বাৰ ওলাব দিছে। তো 7, 10, 9, 12, 11 এইটো এটা নাম্বাৰ চিৰিজ হয়। তাৰ নেক্সট নাম্বাৰ দুটা আমাক ফাইণ্ড কৰিব দিছে কি হ'ব এই দুটা। তো এনচাৰটো চাওক কি হ'ব। এনচাৰটো হ'ব আপোনালোকৰ অপশ্যন B 14 আৰু 13। কেনেকৈ হ'ব সেইটো মই এতিয়া ডিছকাছ কৰিম। 7, 10, 9, 12, 11 নেক্সট। তো আপোনালোকে যদি চাই এইটোত অল্টাৰনেটত যদি চাই +2 হৈ আছে, দেন 9 + 2 11 হৈ আছে। তো আৰু যদি ইফালে চাই 10 + 2 12 হৈ আছে, এণ্ড 12 + 2 আপোনাৰ এইটো 14 হ'ব, আৰু 11 + 2 মানে অল্টাৰনেটত 2 2 প্লাছ হৈ আছে 13 হ'ব। তো সেইকাৰণে অপশ্যন D ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো চাওক কি হৈছে। এইটো এজৰ কুৱেশ্যন কৈছে 20 years ago my age was 1/3 of what it is now, what is my present age? তো এতিয়া অপশ্যন আছে 66 years, 36 years, 33 years এণ্ড 30 years। আহক এনচাৰ কোনটোৱে চাওঁ। এনচাৰটো হ'ব এনচাৰ D, অপশ্যন D 30 years। তো কেনেকৈ হয় সেইটো আমি এটা কৰিম। ছাপ'জ মই ধৰি ল'লোঁ লেট প্ৰেজেণ্ট এজটো আমি X ইয়াৰ ধৰি ল'লোঁ। তো আমি জানো যদি 20 years আগৰ কথা হয়, ডেট মিনছ যিটো প্ৰেজেণ্ট এজ আছে তাৰ পৰা 20 yearsটো মাইনাছ হ'ব। এণ্ড যদি 20 years আফটাৰ ক'লে হয় দেন এই X ইয়াৰ লগত 22 প্লাছ হ'লে। চ' একাউণ্ট টু কুৱেশ্যন আমাক যিহেতু 20 years এগো গৈছে, চ' X - 20 এইটো হৈছে 1/3 অফ দ্য প্ৰেজেণ্ট এজৰ 1/3। তো এইটো আমি যদি ক্ৰছ মাল্টিপ্লাই কৰোঁ 3x - 60 = X। এতিয়া যদি Xটো আমি এইফালে লৈ আহোঁ 2x = 60 হ'ব। তো X হ'ব আপোনাৰ 30। তো প্ৰেজেণ্ট এজটো সুধিছে, অপশ্যন D ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো হৈছে দ্য লোৱেষ্ট নাম্বাৰ অফ 4 digits which is a পাৰফেক্ট স্কুৱেৰ। এতিয়া 1000টো পাৰফেক্ট স্কুৱেৰ হ'ব নোৱাৰে। এতিয়া পাৰফেক্ট স্কুৱেৰ আমি কি চাপ'জ 1 স্কুৱেৰ = 1, 2 স্কুৱেৰ = 4, 3 স্কুৱেৰ = 9। তো 1, 4, 9 এইবিলাক পাৰফেক্ট স্কুৱেৰ। মানে পাৰফেক্ট স্কুৱেৰ মানে যিটো এটা বেলেগ নাম্বাৰ এটা স্কুৱেৰ কৰি কেনে সেই নাম্বাৰটো পাওঁ, দেট ইজ কল্ড পাৰফেক্ট স্কুৱেৰ। তো ইয়াতে লোৱেষ্ট 4 ডিজিটৰ পাৰফেক্ট স্কুৱেৰটো সুধিছে যিকেইটা অপশ্যন দিয়া আছে। এতিয়া আমি যদি চাওঁ 1000, তো পাৰফেক্ট স্কুৱেৰ হ'ব নোৱাৰে, কাৰণ 10³ হ'ল 1000। তো এইটো নহয়। নেক্সট এই তিনিটাৰ পিছত লোৱেষ্ট যিটো আছে এইটো আমি চাই লওঁ। যদি আমি চাওঁ 32 যদি 32 মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে 32 × 32, 2 × 4, 2 × 3 = 6,
3 2 जा 6, 3 जा 9, तो 4 6 plus 6 12, 1 plus 9 10, तो 1024। That's your option B is the correct answer. নেক্সট এইটো হ'ল এভাৰেজৰ কুৱেশ্যন। আচ্ছা, এভাৰেজৰ কুৱেশ্যন ডিছকাছ কৰাৰ আগতে আমি ফাৰ্ষ্ট চাওঁ যে এভাৰেজ হয় কি। চাপ'জ ফৰ এক্সাম্পল, চাপ'জ এজন ষ্টুডেণ্টে চাপ'জ ইংলিছত পাইছে আপোনাৰ 80 মাৰ্ক, চাপ'জ মেথছত পাইছে 50 মাৰ্ক, চাপ'জ ছায়েন্সত পাইছে 50 মাৰ্কছ। তো ইয়াতে যদি সুধো যে এই তিনিটা ছাবজেক্টত ষ্টুডেণ্টজনৰ এভাৰেজ মাৰ্কছ কিমান, তো এভাৰেজৰ মিনিংটো হ'ল যে ইয়াতে হ'ব ফাৰ্ষ্ট টোটেল মাৰ্কছ, যদি মাৰ্কৰ ক্ষেত্ৰত চাওঁ টোটেল মাৰ্কছ বাই নাম্বাৰ অফ ছাবজেক্ট। নাম্বাৰ অফ ছাবজেক্ট মানে কিমান মাৰ্কছ পাইছে, কিমানটা ছাবজেক্টত পাইছে। তো 80 plus 50 30, 30 plus 50 180, টোটেল মাৰ্কছ বাই 3, তো 60। তাৰমানে এভাৰেজ মাৰ্কছটো হ'ল ষ্টুডেণ্টৰ এই তিনিটা ছাবজেক্টত 60। তো দিছ ইজ দ্য এভাৰেজ। এভাৰেজ মিনছ ওপৰত হ'ল টোটেল অবজাৰভেশ্যন আৰু তলত হ'ল নাম্বাৰ অফ অবজাৰভেশ্যন। ইয়াতে কৈছে নাম্বাৰ কুৱেশ্যন নম্বৰ 5টোত যে দ্য এভাৰেজ অফ 60 ৰিজাল্ট ইজ 40। 60টা ৰিজাল্ট আছে, তাৰ এভাৰেজটো 40, এণ্ড এভাৰেজ অফ এনাদাৰ 40 ৰিজাল্ট ইজ 60, আৰু এনাদাৰ 40 ৰিজাল্ট আছে, তাৰ এভাৰেজটো 60। তো আমি যদি ফাৰ্ষ্ট চাওঁ 40 টু এভাৰেজ কিমানৰ, চাওঁ 60 ৰিজাল্ট, চাপ'জ 60টা ষ্টুডেণ্টৰ টোটেল মাৰ্কছৰ এভাৰেজটো হ'ল 40। তো 60টা ৰিজাল্ট বা এনেকুৱা ক'ব পাৰোঁ যে ষ্টুডেণ্ট ইমানটা পাছিঙৰ এভাৰেজ, এনেকৈ যিকোনো আমি ল'ব পাৰোঁ। পাছিঙৰ এভাৰেজটো 60টা ৰিজাল্টত, দেট মিনছ টোটেল এই 60টা ৰিজাল্টৰ এভাৰেজটো 40, তো ইয়াতে টোটেলটো হ'ব। সিমিলাৰলি এইটোৰ হ'ল এভাৰেজটো 60, তো ইয়াতে আপোনাৰ টোটেল হ'ব কিমানটা, 40টা ৰিজাল্টৰ। তো এতিয়া ইয়াৰ পৰা আমি এটা টোটেল পাম 40 into 60, ইয়াৰ পৰা আমি এটা টোটেল পাম ক্ৰছ মাল্টিপ্লাই কৰিলে 60 into 40, that is also equal to total. তো টোটেল মিনছ 2400, ইয়াতে 2400। তো এতিয়া আমি সুধিছোঁ হোৱাট ইজ দ্য এভাৰেজ অফ অল দ্য ৰিজাল্ট। তো এভাৰেজ অফ অল দ্য ৰিজাল্ট ডিনমিনেটৰত কিমানটা ৰিজাল্ট আছে, 60 and 40, তো 60 plus 40, আৰু 60টাৰ টোটেল আছিল 2400, আৰু 40টাৰ টোটেল আছিল 2400। এইটো হ'ল টোটেল ৰিজাল্ট। ডিনমিনেটৰ হ'লে নাম্বাৰ অফ অবজাৰভেশ্যন হয়, আৰু নিউমাৰেটৰ টোটেলটো হয়। তো 2400 2400 4800 by 100, তো 0000 কেঞ্চেল আউট, তো হ'ব 48। তো সেইকাৰণে এনচাৰটো হ'ব অপশ্যন চি 48। তো এইকেইটা 5টা কুৱেশ্যনে আহিছিল 2022 পেপাৰখনত। এনেকুৱা আকৌ আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ডিছকাছ কৰিম। এতিয়া আমি তেনেকুৱা টাইপৰে কিছুমান মক কুৱেশ্যন আমি ডিছকাছ কৰিম। এতিয়া এইটো এটা ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন। তো ব্লাড ৰিলেশ্যনত সদায় মনত ৰাখিব লাগে যে ফাৰ্ষ্ট জেণ্ডাৰটো আমি চেক কৰিব লাগিব, আৰু কিবা এটা চিম্বলেৰে আমি জেণ্ডাৰটো আমি ডিনোট কৰিব লাগিব। চাপ'জ মই যদি ৰাউণ্ডেৰে ফিমেলক ডিনোট কৰোঁ, তাৰপিছত মই চাপ'জ ৰেক্টেংগল বা স্কুৱেৰেৰে মেলক ডিনোট কৰিম। আৰু আমি ফেমিলি ট্ৰী আমি যদি ড্ৰ কৰোঁ, তেতিয়াহ'লে ইয়াতে অপশ্যনটো কুৱেশ্যনটো কি হৈছে যে কিউজ মাদাৰ ইজ দ্য চিষ্টাৰ অফ আৰ। চাপ'জ এইটো কিউৰ মাদাৰ, তাৰমানে মাদাৰটো ফিমেল দিলোঁ। কিউৰ মাদাৰ কোন হয় কোৱা নাই, ইজ দ্য চিষ্টাৰ অফ আৰ, চ' চিষ্টাৰ অফ আৰ, অ'কে। এণ্ড ডটাৰ অফ এছ, আৰু কিউৰ মাদাৰ এছৰ ডটাৰ, বাট উই ডোন্ট ন' দ্য ৱেডাৰ এছ ইজ মেল অৰ ফিমেল, আমি এইটো নাজানো। এণ্ড এন ইজ দ্য ডটাৰ অফ আৰ, আৰু এনটো যিটো ডটাৰ বুলি কৈছে তো ফিমেল, এন ইজ ডটাৰ অফ আৰ, এণ্ড চিষ্টাৰ অফ এম, আৰু এন এমৰ চিষ্টাৰ। এতিয়া আমাক সুধিছে এম আৰু এছৰ মাজৰ ৰিলেশ্যনটো কি হ'ব, এম আৰু এছৰ মাজৰ ৰিলেশ্যনটো কি হ'ব। এতিয়া ৰিলেশ্যনটো ক'বৰ কাৰণে ফাৰ্ষ্ট সেইটো জেণ্ডাৰটো জানিব লাগিব, বাট কুৱেশ্যন যিটো দিয়া আছে তাৰ পৰা আমি এছ আৰু এমৰ জেণ্ডাৰটো কি হয় আমি ডিটাৰমাইন কৰিব নোৱাৰোঁ। যদি নোৱাৰোঁ তেতিয়াহ'লে এনচাৰটো হ'ব ডাটা ইনএডিকুৱেট, যে মানে যিখিনি ডাটা দিব লাগে সেইখিনি ডাটা কুৱেশ্যনটো দিয়া নাই, সেয়া আমি এনচাৰ কৰিব নোৱাৰোঁ। বাট আমাক যদি ইয়াতে দিলে হয়, এমৰ জেণ্ডাৰটো দিলে হয়, তেতিয়াহ'লে আমি এছ আৰু এমৰ ৰিলেশ্যনটো আমি ক'ব পাৰিলোঁ হয়। কেনেকৈ, চাপ'জ এমটো চাপ'জ মেল দিলে হয়, তেতিয়া আমি ক'ব পাৰিলোঁ হয় যে এম ইজ দ্য গ্ৰেণ্ডছান অফ এছ,
বা এছৰ যদি জেণ্ডাৰটো দিলে হয়, ছাপ'জ মেল হ'লে বা ফিমেল হ'লে, তেতিয়াহ'লে ক'ব পাৰিলো হয় এছ ইজ দ্য গ্ৰেণ্ড মাদাৰ অফ এম, বিকজ যে তিনিটা জেনেৰেশ্যন গৈছে, এইটো ফাৰ্ষ্ট জেনেৰেশ্যন, ছেকেণ্ড জেনেৰেশ্যন, থাৰ্ড জেনেৰেশ্যন। তো তেনেকুৱা, কিন্তু যিহেতু আমাক এডুকেট ডাটাই নাই, গতিকে এনচাৰটো হ'ব অপশ্যন বি, ডাটা ইন এডুকেট। এতিয়া নেক্সট কুৱেশ্যনটো হৈছে, এইটোত এটা চিৰিজ দিয়া আছে, এই চিৰিজটো এটা এলফাবেটিকেল চিৰিজ, আৰু সেই এলফাবেটিকেল চিৰিজৰ নেক্সট মানে লেটাৰটো কি হ'ব, নেক্সট ইয়াতে কি হ'ব এইটো সুধিছে, এইটো কি হ'ব। তো তাৰ কাৰণে আমি ফাৰ্ষ্ট এলফাবেটখন আমি জানিব লাগিব, এলফাবেটৰ অৰ্ডাৰটো তাৰমানে পজিশ্যন অফ দ্য লেটাৰ ইন দ্য এলফাবেট। তো এ বি চি ডি ই এফ জি এইচ আই জে কে এল এম এন ও পি কিউ আর এস টি ইউ ভি ডব্লিউ এক্স ওয়াই জেড। তো আমি যদি পজিশ্যনকেইটা দি যাওঁ ইয়াতে, এইটো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26। এতিয়া আমি যদি চিৰিজটো চাওঁ, মই চিৰিজটো লিখি লওঁ ইয়াতে, এ চি ই জে 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 এছ কিউ অ' বি এক্স পি। তো নেক্সটটো কি হ'ব সেইটো আমাক সুধিছে। তো ইয়াতে আমি এইটো চাম যে এ আৰু জে ফাৰ্ষ্ট লেটাৰ কেইটা চাম প্ৰত্যেক চিৰিজৰ, এ আৰু জেৰ মাজত কি আছে ৰিলেশ্যন, জে আৰু এছৰ মাজত কি আছে, এছ আৰু বিৰ মাজত কি আছে, ছেম পেটাৰ্ণ ফ'ল' যদি কৰে, তেতিয়া বিৰ লগত সেই পেটাৰ্ণটো ফ'ল' কৰি আমি ইয়াৰ ফাৰ্ষ্ট চিৰিজ নেক্সটটোৰ ফাৰ্ষ্ট লেটাৰটো পাই যাম। এতিয়া যদি আমি এৰ পজিশ্যনটো চাওঁ, A1 আৰু J10, তাৰমানে এ আৰু জেৰ লগত 9+ হৈ আছে। ঠিক এই জেৰ পৰা এছ যদি চাওঁ, J10 আৰু S19, মানে 10ৰ লগত এগেইন 9 ছেম পেটাৰ্ণ ফ'ল' কৰিছে, 9+ হৈ আছে। আকৌ এছৰ পৰা যদি চাওঁ, বি হৈছে। তো এছৰ পৰা 9 যদি আমি যাওঁ, 1 2 3 4 5 6 7, 7ত শেষ হ'ল। তো 8 9 আকৌ আমি ফাৰ্ষ্ট এৰ পৰা যাব লাগিব। তো 7 8 9, তো ঠিক আছে, 9+ হৈ আছে। ইয়াতে আমাৰ 9+ হৈ আছে, 9+ হৈ আছে, 9+ হৈ আছে, বিৰ পৰাও 9+ হ'ব। তো বিৰ পৰা যদি 9+ কৰোঁ, 1 2 3 4 5 6 7 8 9, তো 11 হ'ব। ডেট মিন এইটো আপোনাৰ ফাৰ্ষ্ট লেটাৰটো হ'ব কে। চিমিলাৰলি চিৰ পৰা জেৰ ৰিলেশ্যনটো চাওঁ, ছেকেণ্ড লেটাৰটো চিৰ পৰা যদি জেৰ ৰিলেশ্যনটো চাওঁ, চিৰ পৰা মানে এতিয়া প্ৰত্যেকটো চি মানে সেই ছেকেণ্ড লেটাৰটো চাম, চিৰ পৰা জে কিমান আছে চাওক, চিৰ পৰা C3 J10, মানে 7+ হৈ আছে। আকৌ এই জেৰ পৰা এই কিউটো চাম, জে কিমান আছে 10, কিউ কিমান আছে 17, তো 7+ হৈ আছে। নেক্সট কিউৰ পৰা আৰু এক্স চাম, কিউ কিমান আছে 17, এক্স কিমান আছে 14, তো 7+ হৈ আছে। 1 মিনিট। তো নেক্সট আমাৰ এক্সৰ লগত 7+ হ'ব। তো এক্সৰ লগত যদি 7+ কৰোঁ, 1 2 3 4 5 6 7, তো ই হ'ব। এক্সৰ লগত যদি আমি 7+ কৰোঁ, ই হ'ব। নেক্সট আমাৰ নেক্সটটো যদি চাওঁ, আমি ইৰ লগত এইটো ইৰ লগত যদি জে চাওঁ, ই 5 আৰু J10, মানে 5+ হৈ আছে। ঠিক তেনেদৰে জেৰ লগত O5+ হৈ আছে, অ'ৰ লগত T5+ হৈছে, টিৰ লগত আকৌ 5+ কৰিলে যিটো হ'ব সেইটো হ'ব নেক্সট টাৰ্মটো, নেক্সট লেটাৰটো। তো টিৰ লগত 5 যদি প্লাছ কৰোঁ, 1 2 3 4 5, মানে 25, তো ৱাই। তো নেক্সটটো হ'ব ৱাই, এলফাবেটটো ৱাই। তো সেইকাৰণে অপশ্যনটো হ'ব অপশ্যন বি, KEY। দিছ ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সটটো হৈছে, আচ্ছা এইটো এটা ইম্পৰ্টেণ্ট হয়,
which alphabet is 8 to the right of the 12 letter from the left in a reverse alphabet series আচ্ছা এইটো এলফাবেটৰ হেৱাত ইয়াতে এটা শৰ্টকাট আছে যে যেতিয়া ৰাইট বা লেফট থাকিব তেতিয়া যিকেইটা পজিশ্যন থাকে সেই পজিশ্যন কেইটা আমি প্লাছ কৰি দিম যেনে 8 + 12 20 তো 20 তাৰপিছত যিটো থাকে ফ্ৰম লেফট তো লেফটৰ পৰা 20 চাম বা যদি লেফট থাকে বা ৰাইট থাকে যদি চেম ডাইৰেকশ্যন থাকে তেতিয়াহ'লে মাইনাছ কৰিব লাগে তো শ্বৰ্টকাট 12 - 8 তেতিয়াহ'লে 4 4 তাৰপিছত লাষ্টত যিটো থাকে ফ্ৰম লেফট আৰু ফ্ৰম ৰাইট সেই 20 ফ্ৰম ৰাইট সেইটো চাব লাগিব কিন্তু যিহেতু ৰিভাৰ্ছ দিছে ৰিভাৰ্ছ এলফাবেট চিৰিজ সেইকাৰণে ইয়াতে লেফট যদি দিছে লাষ্টত যদি লেফট আছে আমিতো লেফটৰ পৰা নাচাওঁ ৰাইটৰ পৰা চাম সেইটো হ'ল ট্ৰিকটো ৰিভাৰ্ছ থাকিলে যিটো দেখে তাৰ উল্টাটো লেফট টু ৰাইট হ'ব ৰাইট টু লেফট হ'ব এতিয়া আমাৰ যদি চিৰিজটো চাব যাওঁ চিৰিজটো এলফাবেট চিৰিজটো আৰু মই যদি এই ইয়াতে যাওঁ যদি ইয়াতে এইটো এলফাবেট চিৰিজটো যদি চাওঁ আমি তেতিয়াহ'লে কি হৈছে 8 to the right and 12 from the left তো 8 + 2 মই ক'লো অপজিট থাকিলে লেফট সাইড থাকিলে প্লাছ কৰিম পজিশ্যন কেইটা 8 + 12 20 তো 20 ফ্ৰম লেফট কিন্তু যেহেতু ৰিভাৰ্ছ দিছে তো লেফট নহয় আমি ৰাইটৰ পৰা চাম 20 ফ্ৰম ৰাইট তাৰমানে আমি ইয়াৰ পৰা চাম এইটো আমি এইটো ৰাইট ধৰিম এইটো লেফট ধৰিম কিন্তু যিটো ৰিভাৰ্ছ মানে কি জেড আগত মানে ৰিভাৰ্ছ অৰ্ডাৰত হ'ব তো গতিকে ৰাইটৰ পৰা চাম তো ৰাইটৰ পৰা 20 চাম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 তো জি তো সেইকাৰণে হ'ব 20 এইটো এনচাৰটো হ'ব আপোনাৰ অপশ্যন ডি হেৰি জি ঠিক আছে তো এনেকুৱা টাইপৰ কুৱেশ্যন আহিব এক্সামত তো এনেকুৱা টাইপৰ কুৱেশ্যন আমি আকৌ নেক্সট পাৰ্টত ডিছকাছ কৰিম আৰু বহুত কুৱেশ্যন আছে কিন্তু যিহেতু টাইমটো বেছি হৈ যায় সেইকাৰণে আমি নেক্সট পাৰ্টত বাকী এটা কুৱেশ্যন ডিছকাছ কৰিম থেংক ইউ